বহিৰাজ্যত মৃত্যু অসমৰ যুৱকৰ মৃতদেহ ঘৰলৈ আনিবলৈ হাহাকাৰ কৰিবলগীয়া হৈছে দৰিদ্ৰ পৰিয়ালটিয়ে। প্ৰায় 5 বছৰ ধৰি চেন্নাইৰ এটা কোম্পানীত কাম কৰি আছিল মৰাণৰ খোৱাং ৰাংচালি নেপালী গাঁৱৰ জিতুল গগৈ 22 বছৰ। কিন্তু বুধবাৰে আবেলি হঠাৎ কেৰেলা আলুভাত ৰেল লাইনৰ কাষত জিতুল গগৈৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি আৰক্ষীয়ে খবৰ দিয়াত পৰিয়ালৰ মাজত এতিয়া হাহাকাৰ অৱস্থা। মৃতদেহটো ঘৰলৈ অনাৰ বাবে পৰিয়ালৰ লোকে বিভিন্নজনৰ সৈতে যোগাযোগ কৰিছে যদিও সুফল লাভ কৰা নাই। ইফালে হাতত নাই সাঁচতীয়া ধন, কি কৰিব, কেনেদৰে মৃতদেহ আনিব, উপায়হীন হৈ পৰিছে পৰিয়ালটো। উল্লেখ্য যে জিতুল গগৈৰ পিতৃও চেন্নাইৰ এটা কোম্পানীত কৰ্মৰত হৈ আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়ক চক্ৰধৰ গগৈক মৃতদেহ ঘৰলৈ অনাৰ ব্যৱস্থা কৰিবলৈ কাটৰ আহ্বান জনাইছে জিতুল গগৈৰ মাতৃ। এই ভোগা পূজাটো আজি মোৰ এটা পুত্ৰ সন্তান আছে। বাহিৰত কৰ্মতা কৰিবলৈ গৈ তেওঁ নিৰুদ্দেশ হৈছে বুলি আমি খবৰ পাইছোঁ। কালি 4টামান বজাত তেওঁক যেন উদ্ধাৰ কৰি মুখ্যমন্ত্ৰী ছাৰলৈ অনুৰোধ জনাইছোঁ, মোৰ পুত্ৰটিক ঘৰলৈ যেনে তেনে অনাৰ ব্যৱস্থা কৰে। MLA ছাৰকো মই কাটৰ অনুৰোধ কৰিছোঁ, মোৰ পুত্ৰটিক যেন মই মুখখনি চাব পাৰোঁ, অনাৰ ব্যৱস্থা কৰি দিয়ক। মোক অসহায় অৱস্থাত তেওঁলোকে কৰ্ম কৰিবলৈ গৈছিলে, ক'ত আছে আমি ভাষা বুজি নাপাওঁ। নিউজ চেনেলতে মই কাটৰে অনুৰোধ কৰিছোঁ। আমাৰ গাঁৱৰে স্থানীয় যুৱক যাৰ নাম জিতুল গগৈ, বিপুল গগৈ আৰু বুলুমণি গগৈ একমাত্ৰ পুত্ৰ। তেওঁ যোৱা 5 বছৰ ধৰি চেন্নাইত এপ'লো টায়াৰ কোম্পানীত কৰ্মৰত হৈ আছিলে আৰু আমি কালি খবৰ পাইছোঁ প্ৰায় 4টামান বজাত যে তেওঁ কেৰেলাৰ আলুৰা নামৰ এখন ঠাইত তেওঁৰ ট্ৰেইনালীৰ কাষতে তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছে। আৰু তাৰ আলুৰা পুলিচে আমাক জানিব দিছে যে আমি যি আইডেণ্টিটি প্ৰুফ আধাৰ কাৰ্ড যেতিয়া মেটচ কৰিছোঁ তেওঁ সম্পূৰ্ণ মিল খাইছে, কিন্তু এতিয়ালৈকে আমি তেওঁৰ মৃতদেহটো দেখিবলৈ পোৱা নাই। আৰু মৃতদেহটো আমি সমগ্ৰ গাঁৱৰ ৰাইজে আমি গাঁৱত তেওঁক বিচাৰিছোঁ চাবলৈ, আৰু শেষবাৰৰ কাৰণে যাতে মাকে আৰু দেউতাকে তেওঁৰ মুখখন চাবলৈ পায়, সেইকাৰণে আমি মৃতদেহটো আনি দিয়াৰ ব্যৱস্থা আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে আমাৰ স্থানীয় বিধায়ক শ্ৰীযুত চক্ৰধৰ গগৈ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যাতে এই দৰিদ্ৰ পৰিয়ালটিয়ে তেওঁৰ একমাত্ৰ সন্তান মৃতদেহ ঘৰত চাবলৈ পাইছে। অসুবিধা আপোনালোকে দেখিব পাইছে, আৰ্থিকভাৱে ইমান সবল নহয় পৰিয়ালটি, সেইকাৰণে যদি চৰকাৰে এই দিশত সহায় সহযোগিতা আগবঢ়াব পাৰে বহুখিনি সহায় হ'ব এই দৰিদ্ৰ পৰিয়ালটি।